আজি হুকিয়ে মোৰ ল'ৰা বাইকখন মই আজি ঘূৰাই পাইছোঁ। বহুত কষ্টৰে মই মানে গোটোৱা পইচাৰে সেইখিনি আজি ঘূৰাই পাইছোঁগৈ। গোটেই বস্তু ভাড়াত লগাই দিলে। ডিব্ৰুগড় বিল আছিল থানা আৰু এইফালে ধেমাজি জোনাই তেওঁ সহায় বিচাৰি কিনে 4 বছৰ পিছত তেওঁ সিহঁতি বাইকটো মোক ওলাই দিলে। সিহঁতক মই মনৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ। মোৰ ল'ৰা বাইকখন আজি হেৰুৱা 4 বছৰ আগত বহুত কষ্টৰে আছিলে, কিন্তু বিল আছিল না যুৱ পৰিষদ আৰু ধেমাজি জোনাই সৈনিকসকলে গোটেইখন মানে হেৰি কৰি ধুনীয়াকৈ সহায় কৰি উদ্ধাৰ কৰি মোক অসম অৰুণাচলৰ সীমান্তত মানে বাইকখন উদ্ধাৰ কৰি মোক গতাই দিছে। দুজনক ধৰি পেলাই থানাত গতাই দিছে। আগন্তুক দিনবোৰৰ দৰে আজিও বীৰ লাচিত সৈনিকৰ দ্বাৰা এটা খুব সুন্দৰভাৱে সফলতে আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ, সফলো হ'লোঁ। সেই অভিযানটো হৈছিলে কি, ডিব্ৰুগড় পল্টন বজাৰৰ নিবাসী তোমাৰ নামটো কি? সাজিদা বেগম বাইদেৱে এখন KTM বাইক আজি 3 বছৰ আগতে হেৰাইছিলে, যিখন বাইক তেওঁ বিচাৰি হাবাথু খাই আহিছিলে, বিভিন্নজনৰ সহায় সহযোগ লৈছিলে, সফলো আনিছিলে। তাৰপিছত আমাক 3 দিনমানৰ আগতে তেওঁ আমাক এখন অভিযোগ দিলে যে আমাৰ বাইকখন হেৰাইছিলে আৰু তেওঁ এখন মানে খবৰো পাইছিলে বাইকখন অৰুণাচলত আছে। থানাতো তেওঁ গৈছিলে, থানাত আমিও গ'লোঁ। আমাৰ যোৱাৰ পিছত আমি থানাৰ লগত কথা পাতিম। বীৰ লাচিত লখিমপুৰ জিলাৰ সৈনিক, তেখেত কি নাম? দীপাঞ্জিত লাহন, ধেমাজি জিলা ধেমাজি আৰু লখিমপুৰ জিলাৰ সৈনিকসকলে যথেষ্ট সহযোগ কৰি বাইকখন উদ্ধাৰ কৰাত সহায় কৰিলে আৰু বাইকখন আমি অসম অৰুণাচল সীমান্তৰ পৰা উদ্ধাৰ কৰি বৰ্তমান लखीमपुर जिला जुनाई आरक्षी थाना समझाई दी। नाम क्या है आपका? बोलो तो भैया। क्या चोरी क्या था क्या? लपा ही होता है प्रॉब्लम। चोरी नहीं किया, मत जिसके पास कनेक्शन किया था वो आदमी को बुलाओ। ना वीडियो बनेगा। हाँ वीडियो बना अच्छा